প্ৰথম কথা ইয়াৰ চেহেৰাটো চোৱাৰ পিছতে আপোনালোকে নাভাবিব যে এই ধৰ্মীয় গুৰু কি ঠিক গৰু হ'ব পাৰে। মানে ইয়াৰ ভাগৰ মুখত আছে পকা দাড়ি আৰু ই যিটো ডান্স মাৰিছে বকাচোদা তোক কৈছো পাৰিলে পিন্ধি ল মাইকী ভাগৰ শাৰী। মানে ইহঁতক যে কিছুমানে গালি পাৰে মোৰ মতে ভাল কৰে, কাৰণ ইহঁতক যে কিছুমানে কয় গেদা অসমৰ পৰা খেদা মোৰ মতে ভাল কৰে, কাৰণ ইহঁতৰ অভাৱ আৰু বেয়া স্বভাৱবিলাক কেতিয়াও ভাল নহয়। ये बड़ी अच्छी बात कही आप। মানে ইয়াৰ ভাগৰ বয়স চাই যিখন ভৰি আৰু আগবাঢ়িবলৈ আছিলে ধৰ্মীয় কামৰ বাবে, কিন্তু এই বকাচোদা এতিয়া আগবঢ়াইছে মুজৰামীৰ বাবে। মানে হিন্দু সমাজৰ বহুতে এই কাপোৰযোৰ বা এই পিন্ধি থকা টুপিটোক সন্মান কৰে, কিন্তু এই বকাচোদাই কি কৰিলে নিজে ধ্বংস কৰিছে। মানে তোৰ ভাগত যেতিয়া মুজৰামী কৰিবলৈ আছিলে কমচে কম টুপিটো খুলি কৰ, তই টুপিটো পিন্ধি জাতিটোৰ লগত ধৰ্মটোকে বদনাম কৰিলি। गजब बेइज्जती है। মই আগতো কৈছোঁ আৰু এতিয়াও ক'ম, কাৰণ ই ধৰ্মীয় গুৰু নহয়, ই এটা হৈছে গৰু। বহুতে মোক আজি বেয়া পাব পাৰে, কাৰণ এজন জোনাপক ৰোজ কৰিছোঁ, কিন্তু ই জোনাপ নহয়, ই এটা পায়জামা। মই আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল কামটো কৰি দিয়ক, মানে লাইক এটা ঠকি দিয়ক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব, আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।